সাৰি যাব নেকি নন্দিতাৰ হত্যাকাৰী? হত্যাকাৰীক বচাবলৈ বিশেষ কৌশল ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে নেকি কোনোবা পক্ষই? হত্যাকাৰীক মানসিক বিকাৰগ্ৰস্ত সজোৱাৰ প্ৰচেষ্টা। ধেমাজিৰ ৰাজপথত সংঘটিত ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা নৃশংস ঘটনাৰ আসামী ৰিণ্টু শৰ্মা সাৰি যাব নেকি? মানসিক বিকাৰগ্ৰস্ত হিচাপে প্ৰমাণ কৰি উচিত শাস্তিৰ পৰা সাৰি যাব পাৰে নেকি হত্যাকাৰী? এয়া এতিয়া বহুতৰে মনত প্ৰশ্ন। কাৰণ মানসিক বিকাৰগ্ৰস্ত হিচাপে প্ৰমাণ কৰিব পাৰিলেই আইনৰ সুৰুঙাৰে সাৰি যাব পাৰিব হত্যাকাৰী। এতিয়া বিভিন্নজনে এই সম্পৰ্কত শংকা প্ৰকাশ কৰিছে। কাৰণ ভাৰতীয় আইন ব্যৱস্থাত এনে সুৰুঙাৰে বহুজন সাৰি যোৱাৰ নজিৰ নথকা নহয়। ঘটনা সংঘটিত হ'ল, সেই ঘটনা এতিয়া ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু শুনিবলৈ পোৱা গৈছে যে এটা প্ৰভাৱশালী চক্ৰই যি ৰিণ্টু শৰ্মা নামৰ নৰপিশাচটোক, সেই নৰপিশাচক মানসিক ৰোগী সজাই মুকলি আকাশৰ তললৈ আহিবৰ বাবে এটা পৰিকল্পনা কৰিছে। সেই সম্পৰ্কে আপুনি কি ক'ব? নাই চাওক, আমি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰিধল মহাবিদ্যালয়ত আপোনালোকে জানে যে আমাৰ ইউনিয়ন বডিত আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছে। তেওঁলোকে প্ৰথম দিনাৰ পৰা এই ঘটনাটোৰ লগত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ আন সংগঠনৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিও আমি বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু শেহতীয়াকৈ চৰকাৰে ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ কথা কৈছে। আমি ক'ব খুজিছোঁ যে আমি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায়ো কওঁ যে বিভিন্ন ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালতত বিচাৰ চলি থকা পাছতো কিন্তু অপৰাধীয়ে কেতিয়াও শাস্তি নাপায় আৰু দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় নাপায়। তাৰ উদাহৰণস্বৰূপে আপোনালোকে জানে যে নৃশংস অবিনীল হত্যাকাণ্ড আজিও কিন্তু ফাষ্ট ট্ৰেক আদালতত চলি থকাৰ পাছতো দোষীয়ে কিন্তু শাস্তি পোৱা নাই। তেনে ক্ষেত্ৰত আমি ক'ব খুজিছোঁ যে কোৰ্টলৈ যোৱাৰ আগতে এই তদন্ত প্ৰক্ৰিয়া যাতে DGP ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই নিজা তত্ত্বাৱধানত এই তদন্ত প্ৰক্ৰিয়া আগবঢ়ায় আৰু দ্বিতীয় কথা SP পৰ্যায়ৰ এগৰাকী IPS বিষয়াই যাতে পোনপটীয়াকৈ তদন্ত ভাৰ লয়। তাৰ সমানে আমি ক'ব খুজিছোঁ যেতিয়া গোচৰটোত সকলো সাক্ষী প্ৰমাণসহ আদালতলৈ যাব তেতিয়া হাইকোৰ্টৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাক যাতে পাব্লিক প্ৰচিকিউটৰ হিচাপে নিযুক্তি দিয়া হয়, যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ যোৱাৰ সুবিধা যাতে অপৰাধীয়ে ল'ব নোৱাৰে। তাৰ কাৰণে আমি এই দাবী চৰকাৰক উত্থাপন কৰিছোঁ আৰু ইয়াৰ সমান্তৰালভাৱে আমি ক'ব খুজিছোঁ যে এই পৰিয়ালটোক এটা উপযুক্ত ক্ষতিপূৰণ প্ৰায় 50 লাখ টকাৰ এটা ক্ষতিপূৰণ আমি দাবী জনাইছোঁ, যিহেতু অতিকৈ দুৰ্ভগীয়া দুখীয়া পৰিয়াল। গতিকে আমি সেইকাৰণে আমি ক'ব খুজিছোঁ আৰু তাৰ সমানে উপযুক্ত এগৰাকী ব্যক্তিক পৰিয়ালটোত মৰিধল মহাবিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত মহাবিদ্যালয়খনৰ তত্ত্বাৱধানত যাতে চৰকাৰৰ পৰা এটা চাকৰি পৰিয়ালটোৱে লাভ কৰে, তাৰ ক্ষেত্ৰত আমি বিহিত ব্যৱস্থা ল'বলৈ চৰকাৰৰ মহাবিদ্যালয় কৰ্তৃপক্ষক দাবী জনাইছোঁ। আমি ক'ব খুজিছোঁ যে আপুনি যিটো মোক প্ৰশ্ন কৰিছে যে বিভিন্ন ঘটনাৰ ক্ষেত্ৰত পলিটিকেল কাৰোবাৰ ৰাজনৈতিকভাৱে কাৰোবাৰ হস্তক্ষেপ থাকে বা কোনোবা হয়তো টকা পইচাৰে অপৰাধীৰ ক্ষেত্ৰত এই ধৰণৰ কৰা হয়, নতুবা কেতিয়াবা দেখোঁ যে সাম্প্ৰদায়িক দৃষ্টিকোণেৰে চৰকাৰবিলাকেও কিন্তু কোনো ধৰণৰ ঘটনা পৰিঘটনাক তেওঁলোকে বিচাৰ কৰে। তাৰ উদাহৰণ হিচাপে আপোনালোকে চাব যে অৰ্ণবাই বৰাৰ হত্যাকাণ্ডৰ ক্ষেত্ৰত চৰকাৰখনে যি ধৰণৰ তৎপৰতা লৈছিলে কিন্তু নন্দিতা শইকীয়াৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰা নাই। কাৰণ আজিকালি এই BJP চৰকাৰখনে প্ৰতিটো ঘটনাকে তেওঁলোকে সাম্প্ৰদায়িক দৃষ্টিকোণেৰে চায়, হত্যাকাৰীৰ জাত ধৰ্মক লৈ তেওঁলোকে ঘটনাবিলাক চায়। গতিকে সেই নকৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আৰু আপুনি কোৱাৰ ধৰণে যদি কোনোবা প্ৰভাৱশালী চক্ৰই অপৰাধীক ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তেওঁলোকে কিবা কৰিব খুজিছে তেতিয়াহ'লে আমি তেওঁলোকক সকীয়াই দিছোঁ। অপৰাধী যেনেকৈ শাস্তি পাব আৰু অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া ব্যক্তিয়ে তাতকৈ দুগুণ শাস্তি পাব লাগিব, তাৰ কাৰণে আমি যিকোনো ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। ধন্যবাদ। ধেমাজি মহাবিদ্যালয়ত যি ঘটনা সংঘটিত হৈছিল সেয়া সকলোৱে জানে। এতিয়া ন্যায়ৰ পক্ষে আপুনি প্ৰথমে কি ক'ব? নমস্কাৰ। আমি ঢকুৱাখানাবাসী হৈ অতি মৰ্মাহত হৈছোঁ, বহুত দুখী হৈছোঁ আৰু আমাৰ এই ফুলকুমলীয়া নন্দিতা শইকীয়াৰ ন্যায় লাগে আমাক, কাৰণ তেওঁ দোষীয়ে শাস্তি পাব লাগে সেইটো আমি ভাবিছোঁ। কাৰণ আমাৰ সকলোৰে ইমান আদৰৰ মৰমৰ ছোৱালীজনীক ইমান হঠাতে এনেকুৱা এটা ঘটনা, জঘন্য ঘটনা হৈছে। এই ঘটনাটোত সঁচাকৈ আমি বহুত দুখিত হৈছোঁ আৰু ভাষাৰে কথা ক'বলৈ আমাৰ ভাষা নাই, কিন্তু তথাপিতো আমি ক'বই লাগিব, তেওঁ ন্যায় পোৱাটো আমি বিচাৰিছোঁ। হয়, এতিয়া দেখা পোৱা গৈছে যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে চৰকাৰে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, কিন্তু শুনিবলৈ পোৱা গৈছে বা বিভিন্ন ছ'চিয়েল মাধ্যমত দেখিবলৈ পোৱা গৈছে যে তেওঁ
মানসিক ৰোগী সজাই এটা প্ৰভাৱশালী চক্ৰই মুকলি আকাশৰ তললৈ আনিবৰ বাবে ব্যৱস্থা কৰিছে। ইয়াৰ সম্পৰ্কে এগৰাকী নাৰী হিচাপে আপুনি কি ক'ব? এগৰাকী নাৰী হিচাপে মই এইটোৱে ক'বলৈ বিচাৰোঁ যে আমি চৰকাৰক কাতৰে প্ৰাৰ্থনা জনাইছোঁ। যিটো ঘটনা ঘটিছে সেই ঘটনাটো পুনৰাবৃত্তি নহয়। চৰকাৰে এই নন্দিতা শইকীয়াক নন্দিতা শইকীয়া এনেকুৱা জঘন্য কাণ্ড আৰু যেন বেলেগ নন্দিতা শইকীয়াৰ নহওক, তাৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ। এইটো কাৰণে চৰকাৰে যাতে এনেকুৱা ঘটনাৰ পৰা দোষীক শাস্তি পাবই লাগিব, আমি সেইটোৱে বিচাৰোঁ। মৰিধল মহাবিদ্যালয়ৰ এটি মৰ্মান্তিক ঘটনা। এতিয়া চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সেই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কিন্তু শেহতীয়াকৈ বিভিন্ন ছ'চিয়েল মাধ্যমত দেখিবলৈ পোৱা গৈছে যে নন্দিতা শইকীয়াৰ যি হত্যাকাৰীক মুকলি আকাশৰ তললৈ আনিবৰ বাবে এটা প্ৰভাৱশালী চক্ৰই উঠি পৰি লাগিছে। সেই সম্পৰ্কে আপোনালোকে কি ক'ব? হয়, প্ৰথমে মই সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আমি নন্দিতা শইকীয়াৰ ঘটনাটোক লৈ আমি মৰ্মাহত হৈছোঁ আৰু আমি দুখীয়া শাস্তি বিচৰাটো আমি বিচাৰিছোঁ। আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কেবিনেটৰ যি সিদ্ধান্ত হৈছিল, সিদ্ধান্তৰ মতে ফাষ্ট ট্ৰেক আদালতৰ যোগেদি নন্দিতা শইকীয়াই ন্যায় পাব লাগে। আৰু যি প্ৰভাৱশালী চক্ৰই, সেই চক্ৰটোৱে ৰিণ্টু শৰ্মাৰ নিচিনা কাল্পিতজনক তেখেতক যি সহায় কৰিবলৈ আগবাঢ়ি আছে, সেই প্ৰভাৱশালী ব্যক্তিকেইজনকো আমি বিচাৰ কৰিব লাগে। যদি ফাষ্ট ট্ৰেক আদালতত নন্দিতা শইকীয়াই ন্যায় নাপায়, তেনেহ'লে আমি দল সংগঠন সকলোৱে জাগৃত হ'ব লাগে আৰু নন্দিতা শইকীয়াক ন্যায় পাব লাগে। আৰু পৃথিৱীত যাতে আৰু নন্দিতা শইকীয়াৰ নিচিনা এগৰাকী কিশোৰীয়ে যাতে ফুলকমলীয়া শিশুগৰাকী যাতে হত্যা হ'ব নালাগে, তাৰ বাবে আমি সকলো দল সংগঠনে প্ৰতিবাদ কৰিব লাগে। এগৰাকী প্ৰতিভাসম্পন্ন ছাত্ৰী নন্দিতা হেৰাই গ'ল। নন্দিতাৰ লগতে বহুজনৰ প্ৰেম ভাল পোৱাৰ ওপৰতো যেন বিশ্বাস হেৰাই গ'ল। নাৰী স্বাধীনতা সমবিকাশৰ ধাৰণা যি সময়ত সবৰতে আলোচনা হৈছে, তেনে সময়ত এজন উদণ্ড ব্যক্তিৰ দ্বাৰা এগৰাকী ছাত্ৰী নিহত হ'ল। সমগ্ৰ সমাজ ব্যৱস্থাক ভ্ৰকুতি দেখুওৱা এনে ঘটনাক পুলিয়ে পোখাই মাৰি নেপেলালে আগন্তুক দিনত সভ্য সমাজ জীৱনত বিৰূপ প্ৰভাৱ পৰিব, সেয়া খাটাং। এতিয়া সকলোৰে লক্ষ্য হোৱা উচিত আইনৰ সুৰুঙাৰে যাতে অপৰাধীয়ে সাৰি যাব নোৱাৰে, সেয়া মানসিক বিকাৰগ্ৰস্ততাই হওক বা অন্য কিবা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডে আছাম।